গাইজ আজি আছিল মোৰ ইংলিছৰ পৰীক্ষা। আজি ইংলিছৰ পৰীক্ষা একদম পুৰা বন্ধ হৈ আহিছে কাৰণ কালি আছিল শিৱৰাত্ৰি। কালি মোৰ হাৰামী লগৰ দুটা আহিছিলে, সিহঁত দুটা মোক লগত লৈ গ'ল, ব'ল ফুৰি আহোঁগৈ। মই কৈছিলোঁ যে নাযাওঁ, কাইলৈ মোৰ পৰীক্ষা আছে, আজি পঢ়োঁ। কাইলৈ পৰীক্ষাটো মানে মই ভাল কৰিব লাগিব, লেটাৰ পাব লাগিব ইংলিছত যিহেতু। সেইটো কাৰণে মই ভালকৈ পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু মোৰ লগৰ সেই হাৰামী দুটা আহি পেলাই মোক লৈ গ'ল, বাইকত উঠাই লৈ গুচি গ'ল। নি পেলাই মোক মন্দিৰ পোৱালে। মন্দিৰ পোৱাৰ পিছত সিহঁতি মোক তাত ক'লে যে একো নাই ব'ল বাবা প্ৰসাদ খাই দে। মই খাই দিলোঁ। খাই দিয়াৰ পিছত মোৰ ঘৰত আহি পেলাই এতিয়া মই কিতাপখন দুখন কিতাপ দেখিছোঁ। এখন পঢ়িবলৈ টান, দুখন কিতাপ দেখিছোঁ। সেইটো কাৰণে নপঢ়িলোঁ, সেইটো কাৰণে শুই থাকিলোঁ। এক্সাম হলত পঢ়াই পেলাই দেখিছোঁ মোৰ প্ৰশ্নখন দেখি মোৰ ফাটি গৈছে। মই যে পৰীক্ষা দিবলৈ আহিছোঁ লগাই নাই মানে। মোৰ পেপাৰখন দেখিয়ে মানে মোৰ একদম পুৰা চকু কপালত ঠিক আছে। মই যিখিনি পঢ়িছিলোঁ চব কালি পাহৰি গ'লোঁ। এই হাৰামী দুটাৰ কাৰণে হৈছে কালি একদম পুৰা বৰবাদ কৰি দিলে দেই। মই কৈছোঁ নহয়, মই আজি লেটাৰ পাম বুলি ভাবিছিলোঁ, এতিয়া লেটাৰ কি মই এতিয়া আলুগুটি এটা পাম বুলি ভাবি আছোঁ আৰু উপায় নাই আৰু। अब किस दिशा जाऊं, इत में बसे